অ মা হবলগীয়া মহা যদি ইমান ধনী তেতিয়াহ'লে কিন্তু মই মাহী বিয়া হৈ যোৱা লগালগ মহাক খুজি লাইট জ্বলা চাইকেল এখন ল'ম আকৌ ইউ পাপাই তই নুখুজিলেও দিব তই সেইবোৰ কাৰণে মাথা মাৰিব নালাগে নহয় ইমান মৰমৰ ভাগিনটোক নিদি কাক দিব বাৰু সেইবোৰ মানুহে আমাৰ নিচিনা 1000-2000 টকাৰ কাৰণে মাথা মাৰি নাথাকে বুজিছ লাখ টকীয়া মানুহ লাখ টকাৰ কথা চিন্তা কৰে ইমানে লাখ টকীয়া যদি কিনো চাইকেলখন ল'বি ঐ গুটি তই চাইকেল টাইকেল বাদ দে বুজিছ একেবাৰে বাইক নহ'লে স্কুটিকে এখন খুজি ল'বি তিনিওটাই চলাবলৈ পাৰিম নে কি ক দিব দিব চিন্তা কৰিব নালাগে মই আৰু এনেই সেইটো ল'ৰালে বিয়া দিবলৈ চেষ্টা কৰি থকা নাই নহয় ঢেৰ কথা আছে সেইখন ঐ ল'ৰা বলচোন বল শাকনি বাৰী ফালৰ পৰা আহোঁগে আলহীক খুৱাবলৈ বাৰীত কি আছে কি নাই এপাক চাই আহোঁগে বলক পথাৰলৈ গৈ লেহেতি শাক দুডাল মানুহ আনিমগে দেই মা আজি ৰাতি খাবলৈ লেহেতি শাক আকৌ ব্ৰইলাৰ মাংসৰ লগতহে খাবলৈ ভাল সুদা সুদাকেনো সেইখন কি খাবি বইল কৰিলেও তিতা তিতা লাগে ভাজিলেও তিতা তিতা লাগে অ' দেতা চাৰিআলিলৈ যায় যদি নহ'লে ব্ৰইলাৰ মাংস অকণ লৈ আহিব আকৌ লেহেতি শাকৰ লগত খাবলৈ হ'ব দে আনি দিম 70 টকা এটা কিমান খাবিনো তই খুব বেছি 3 পিচে খাবি মা অ মা আইও ঈশ্বৰ অ ভৰা এখন কিনি আনিলি নেকি হে কিনি আনিলি হপাই এতিয়ালৈকে নাই কিনা বাৰু কিন্তু অতি সোনকালে কিনি আছো ৰহ এবাৰ বিয়াখন হৈ যাবলৈ দে মাত্ৰ তাৰপিছত এনেকুৱা 2-3খন আহি চোতালত খাৰা হৈ যাব কাইলৈ জেঠাহঁতৰ ঘৰলৈ যাবলৈ আনি থৈছো এখন ভালে কৰিলি আকৌ বুপাই ৰ'দ বৰষুণৰ কথা এটা থাকে নহয় চাচোন বাৰু দেখিছনে তিতা কেলাজোপা কিমান কষ্টত বগাই আছে বাপেক কোৱা এমাহ মানেই হ'ল চাগে এই কেলা চেলা বোৰত জেং এডাল ঘাই দিবলৈ নাই আজিলৈকে গাতে নেলাগিলে কিমান কষ্টত বগাই আছে দেখিছনে বাৰু এজোপা লাগিবলৈ কিমান আশা আছে আগটো দেখিছ কোনফালে যাওঁ কোনফালে নাযাওঁ কৰি আছে বল বল আলহী চালহী আহি মেলি আজৰি হৈ লওক এইবোৰত মই নিজেই লাগিবহি লাগিব অ মা সিটো মূৰে থকা পাত কঁঠালজোপা চাওঁগে বলকচোন বল এটা দুটা বাকী আছে যদি মাহীয়ে খাবলৈ পাৰি থব লাগিব বা এইজোপা দেখোন গেহেৰা লাগন দি আছে ধেত্তেৰিকা ইমান দিনে ক'ত মৰি আছিলো হয় এনেই লোকৰ বাৰীয়ে ঘূৰি ঘূৰি ননহঁতৰ লগত কঁঠাল বিচাৰি ফুৰিছিলো নিজৰ ঘৰতে বিকিবলৈ পোৱা হৈ আছে অ মা চাওঁ কি কয় এজোপা কেনেকৈ লাগি আছে গোটেইজোপা ঠাহ খাই আছে কঁঠালে এনেকৈ হ'লে দেখোন কঁঠালে গছজোপাই ভাঙি পেলাব অ সঁচাকৈ পাই লাগিছে এইজোপা দেখোন বৰ অতি পাতকৈ লাগিছে এইবাৰ যোৱা বছৰ ইমানকৈ লগা নাছিলে নহয় বাপে দেখিছে যদিও এইজোপা পকিলে বিকিম বুলি মনে মনে চাই থৈ দিছে গম পাইছ তাতে পাত কঁঠাল নহয় জানো পাতৰ গুৰিয়ে গুৰিয়ে লাগিছে আকৌ ঘৰতে ইমানবোৰ কঁঠাল আছে বুলি জনা হ'লে মই ৰাতিপুৱা গধূলি সদায় এটা এটা খালোহেঁতেন অ মা এইবোৰ দেখোন দেউতাই বজাৰলৈ নি বিক্ৰীও কৰিবগৈ পাৰিব ঢেৰ পইচা পাব নহয় পাৰিবতো আকৌ কাইলৈ ৰাতিপুৱাই দেউতাই মই আহি পাৰি লৈ যাবহি লাগিব পাই এবস্তামান তাতে আলহীও আহিবলগীয়া হৈ আছে তেল নিমখ বিস্কুটৰ খৰচটো ধুনীয়াকৈ ওলাই যাব পাই ভালেই হ'ল বাৰীখনৰ এইটো চুকলৈ আহিলো নহ'লে গমেই নাপালোহেঁতেন এইফালে যে কঁঠাল পকি ৰমক জমক দি আছে ৰহ মই টিককৈ ডাং মেইডাল আনি কেইটামান পাৰিয়ে লৈ যাওঁ কাইলৈ নহ'লে তই মোৰ ভাগৰ ৰঙা মেখেলা চাদৰযোৰকে পিন্ধি যাওঁ নি হ'বলগীয়া মানুহজনক প্ৰথম লগ পাবি চাদৰ মেখেলাযোৰত দেখিলে এনেই কিবা এটা ভালো পাব দেচোন আৰু তোক চাদৰ মেখেলাত বৰ ধুনীয়া দেখি গোলমোলকৈ তাতে মাকো আহিব চাদৰ মেখেলাযোৰত দেখি তোক একেদিনাই বোৱাৰী বুলিয়েই মাতি পেলাব চাবি আকৌ কিহৰনো চাদৰ মেখেলাখন পিন্ধি যাব লাগে এনেই প্ৰথমবাৰ চিনাকি হ'বলৈহে আহিব নীতি নিয়ম কৰিবলৈ নাহে নহয় কিবা জনাই এনেও জানে আমি বাহিৰত থকা ছোৱালী তাতে চাকৰি কৰোঁ পুলিচত 365 দিনৰ ভিতৰত 350 দিনেই আমি লং পেণ্ট চাৰ্ট পিন্ধো চবেই গম পায় যাওঁ থানালৈ একেবাৰে যাবলৈ মন নোযোৱা হৈ আছে 10টা বাজিব এতিয়া আকৌ ক'ত কেইটা গৰু চুৰ ছাগলী চুৰ হৈছে শুনিবগৈ লাগিব নহয় তালৈ যাবলৈ নহ'লে মিতালী ভাগৰ স্কুটিখনকে কৈ থওঁ নেকি ইমান এটা ভাল দিনত অট' টেম্পুত উঠি ৰৈ ৰৈ যোৱাতকৈ স্কুটিখনতে ভোংকৈ যাবি ভোংকৈ আহিবি নিজৰ ইচ্ছামতে নে কি কৈছা নহ'লে স্কুটিখন হ'লে বেয়া নহয় চাবি আকৌ হাত দুখন বহলকৈ মেলি দে কঁঠালৰ আঠা চোলাত একেবাৰে নলগাবি এবাৰ আঠা লাগিলে সেইটো পেলাইহে দিব লাগিব আৰু মা গোটেইকেইটা কঁঠালেই পকা ন মোৰ দুটা যে একেবাৰে ভেৰভেৰীয়া আলহীৰ কাৰণে নহ'লে কঁঠাল পিঠাকে বনাই থৈ দিব আকৌ বিস্কুটৰ খৰচটো কমিব দেউতায়ো ভাল পাব ৰ সময় পালে বনাই থৈ দিম ক'তনো মোৰ সময় আছে সেইখন পিটিকা পিটিকি কৰি থাকিবলৈ কঁঠাল কেইফুট খাওঁ বা নাখাওঁ কঁঠালৰ গুটিকেইটাহে মেইন আলহী আহিলে দালি কমটিকে দি কঁঠালৰ গুটি সৰহকৈ দি দিম দালিকণ ধুনীয়া ডাঠ হ'ব বা দেউতাৰ লগত থাকি থাকি আমাৰ মাও কিন্তু আজিকালি বৰ টেঙৰ হৈ গৈছে দেই অতো কি মিছা কথা কৈছো মই আপুনি মোতকৈ ভদাইহে বেছি ভাল পায় যেন লাগিছে নহ'লে সুলেমান বেজৰ কথা মোক আপুনি ইমান দিনে নোকোৱাকৈ নাথাকিলেহেঁতেন তোক
তোক মানে এতিয়া মই পুতেকটো হৈছ বুলি বেজ বেজালি কামবোৰ শাক খোৱা ভাত খোৱা কামত লগাই থাকিবলৈ দিলেহে হ'ব আকৌ ভদাই হৈছে নিজে ইনকম কৰা ল'ৰা কষ্ট কৰা ল'ৰা বিয়াখন পাতিবলৈ নিজে 2 পইচা ঘটিছে তাক মই অকণমান সহায়হে কৰি দিছো আগবাঢ়ি যাবলৈ কি ভুল কামডাল কৰিলো তই যে কালিৰ পৰা ইমানকে গুজৰি গুমৰি আছ মোক তাৰ কথা লৈ তোকনো সি কি কৰি দিলে তাক ইমানকে হিংসা দেখিবলৈ ইমানেই যদি তাৰ নিচিনা হ'বলৈ মন গৈছে তই নিজেই কিবা এটা কৰিবলৈ চেষ্টা কৰ আকৌ মই আছোৱে দেখোন পিছফালে ঠেলপোচ দিবলৈ যে মাত্ৰ হাতত টকা পইচা হ'ব সেই মাত্ৰ তোক মই চুলেইমান বেজৰ ওচৰলৈ পঠিয়াম নহয় বিয়াখন মনে বিচৰা ধৰণে হ'বলৈ আচল কথাটো সেইটোহে এনেও গম পাওঁ মই গম পাইছিলোৱে আগতে মোৰ যে একো ইনকাম নাই সেইকাৰণে মোক কোনেও কোনো ফালে সহায় কৰিবলৈ আগবাঢ়ি নাহে এনেও জানো মই আনকি নিজৰ মাকেও সহায় নকৰে ভালকে গম পালো মই মেথাটো মোৰ মানে সঁচাকে গৰম কৰি পেলাব এইটো লয় অকণমান বোলো পিছফালে পিয়ালিতে ঠাণ্ডাকে বহো ধুনীয়াকে বতাহ মাৰি আছে নাই ক'ত বহিবলৈ শান্তি পাবি এই চপৰ লগত এই ভাগে মেথাবোৰ গৰম কৰি থকাতকৈ গাঁৱৰ ফালে ওলাই যোৱাই ভাল হ'ব গৰুজনীলে পানী এটিং লৈ যাবি খুৱাই থৈ আহিবিগে মই ওলাই যোৱাৰ লগে লগে আকৌ বিচনাতে পেট পেলাই পৰিয়ে ল'বিগে নহয় গাহৰিটো গোটে মাত্ৰ এবাৰ হাতত টকা পইচা কেইটামান পৰি লওক তাৰ পাছত নিজৰ বাহিৰে কাকো গুৰুত্ব নিদিওঁ চব স্বাৰ্থপৰ কালিৰ পৰা খাওঁতে শুওঁতে উঠোতে বহুতে অকল ভদাই কথাকে কৈ মোক কেনেকুৱা কথাখন শুনাই আছে এইটো ল'ৰা বৰ পেটকুলি মূৰা ল'ৰা সঁচাকে এইটো কেনেকুৱা ল'ৰা এটা জন্ম দিলো জানো সঁচাকে নিজৰ ককাই ভাই উন্নতি হোৱা দেখিবলৈ নোৱাৰে হেও মাহীয়েকৰ ল'ৰা হ'ল কি হ'ল বাৰু তাৰ জানো নিজৰ ককাই ভাই নহয় তাৰ উন্নতি হোৱা দেখিলে ই ভালহে পাব লাগে গোটেইটো বিয়া পাতিব লৈছে বুলি কোৱা শুনিয়ে জ্বলি পকি মৰিছে খঙত ক'ব নোৱাৰা হৈ গৈছে গোটেইটো কলৈনো যাবি হয় এনেই অকণমান ওলাই আহিছো পেটুৱা আজিকালি আকৌ বৰকে কাৰো ঘৰলৈকো নাযাওঁ নহয় কাৰোবাৰ ঘৰলৈ গৈছো বুলি ক'বলৈ তইনো কলৈ যাওঁ কাইলৈ গাহৰি এটা কাটো বুলি ভাবিছো জেঠাই তাকে বোলো 3 আলিতে কাটো নে 4 আলিতে কাটো ক'ত গাড়ীখন বহুৱালে ভাল হয় অকণমান জেগাটো চাই থৈ আহোগে বুলি ভাবিছো গাহৰি কাটিবি নি কাইলৈ কাটি থাকিব লাগে আকৌ মাজে মাজে আজিকালি দেখোন তহঁতি বৰকে নকটাই হলি তহঁতি কাটি থাকিলেহে আমি গাঁৱতে ফ্ৰেছ গাহৰি অকণ খাবলৈ পাওঁ আকৌ গোটা গাহৰি আজিকালি যিহে দাম হ'ল জেঠাই পটককে কিনিবলৈ মালটো গোটাবলৈ নোৱাৰো নহয় এইগুলা কাটি থাকিবলৈ গোটা গাহৰি আকৌ আজিকালি বৰ দাম হ'ল নহয় জেঠাই কিনো বুলিলে জানো পটককে কিনি পেলাবলৈ পাৰি হাতত টকা পইচা নহ'লে সেইকাৰণে অকল নিয়মটো ৰক্ষা কৰি বহুত দিনৰ মূৰে এটা কাটি থকা হৈছে আৰু আহিব আকৌ কাইলৈ গাহৰি মাংস নিবলৈ দে যাম বাৰু আধা পোৱা এটা হ'লেও আনি খাম আমি অকল দুটাহে কিমান কণনো লাগে বাৰান্দাখনতে এনেকৈ ঠাইটো তললৈ কৈ ধুনীয়াকৈ থৈ দে আঠাখিনি গৈ লওক তাৰ পাছতহে পাকঘৰলৈ নিম নহ'লে গোটেই পাকঘৰ আঠাই নধৰা হ'ব মা কঁঠাল দুটা নি পটককৈ ননহঁতৰ ঘৰত এটা সৌহঁতৰ ঘৰত এটা দি থৈ আহোঁগৈ নি সিহঁত দুটাই কঁঠাল খাই খুব ভাল পায় এনেকুৱা কঁঠাল অকলে দুটা খাই থৈ দিব নাই এইকেইটাৰ পৰাহে নিব নালাগে দেই বাৰীখনৰ প্ৰথম বস্তু ছিঙি আনিছোঁ আজি লখিমী হিচাপত এইকেইটা মই কাৰো ঘৰলৈ নপঠিয়াওঁ আছেই দেখোন গছত তাৰ পিছত যাক যিমান দিবলৈ মন যায় এটা এটাকৈ নি ছিঙি দি থাকিবিগে পাই মা এটা ফালি খাই চাওঁ নি নহ'লে মিঠা হয়নে নহয় বাপে আহিলে কওক তেনেকৈ নহয় ঘৰলৈ লখিমী বস্তু আনিলে ঘৰখনৰ মূল মানুহজনক প্ৰথমে খুৱাই ল'ব লাগে বাপে প্ৰথমতে এফুট খাই ল'ব তাৰপিছত তই যিমান খাওঁ খাই থাকিবি হয়তো আকৌ সিদিনাৰ পৰা দেখোন মই গোটেইহঁতৰ ঘৰলৈ পাক এটাই মৰা নাই পেটকুলীয়াটোৰ লগত কালিৰে পৰা লাগি থাকোঁতে আচল কথাষাৰ দেখোন মই পাহৰিয়ে থাকিছিলোঁ কাইলৈ আহিবই নহয় ভদাইহঁত তাই কি যোগাৰ কৰিছে কি যোগাৰ নাই কৰা হাত পাত চাই আহোঁগৈ এনেও তাই ভনীয়েককহে চাবলৈ আহিব মইনো যোগাৰ কৰি ময়ো কেলে এই বুঢ়ীজনীয়ে তাই যি যোগাৰ কৰিছে চব আধা লৈ আহিব লাগিব গুটি মায়ে নাই নি ইমান সোপা কঁঠাল থৈ দিছে এনেকে বাৰান্দাখনতে পেলাই কঁঠাল খোৱা বতৰ দেখোন কাহানি বাই পাৰ হ'ল এইজনীয়েনো ক'ত পালে হয় ইমান ধুনীয়া পকা কঁঠাল জেঠাই ওলালেহি আহক মই আকৌ মনে আপোনাৰ কথাকে ভাবি আছিলোঁ জানেনে ইমান দিন হৈ গ'ল খবৰ এটা ল'বলৈকে অহা নাই যে অকল ফোনতে ইঘৰক চিনাকি কৰি দিলে নহ'ব নহয় কাইলৈহে আছে জেঠাই মেইন খেলখন মোৰ কিন্তু ভয়ে লাগিছে পাই কাইলৈ কিন্তু আপুনি ৰাতিপুৱাই ওলাই আহিব দেই কি হয় হ'ব আহিম মই নাহি কোন আহিবনো মোৰ দায়িত্ব এটা আছে নহয় আৰু সেইবোৰ চব ঘৰৰ মানুহে তইনো ইমানকে ভয় খাব লাগেনে ভয় পাণ্ডুজনী কটা কঁঠালবোৰ ক'ত পালি হয় ইমান কেইটাকে বৰ ধুনীয়া দেখোন ঘৰ নে ক'ৰবাৰ পৰা কিনি আনিছ কাইলৈ আলহীক খুৱাবলৈ কঁঠাল আমাৰ বাৰী চুকৰ পাত কঁঠাল জোপাতে খাই লাগি আছে হয় নি মায়ে মই আজি গৈহে দেখি পাইছোঁ গোটেইখন পকি আছে আপোনাক লাগে যদি লৈ যাব পাৰিব 6-7টা মান তেতিয়াহ'লে খোৱা বোৱা যোগাৰটো বৰ ধুনীয়াকৈ কৰিছে হপায় ন নাই কিনো ধুনীয়াকৈ কৰিম আৰু শক্তি চাইহে ভক্তি নহয় জানো জেঠাই হাঁহ দুটা আছে বাৰু দুটাই মাৰি দিম বুলি ভাবিছোঁ সেয়া
ধুনীয়া হ'ব। আৰুনো কি লাগিছে বাৰু? কোমোৰা আছে চাগে নহয়? থকাটো আছে বাৰু। দালিয়ে কঁঠাল গুটিয়ে হাঁহে কোমোৰাই তেনেকে বনাই দিম বুলি ভাবিছো আৰু। দে তেতিয়াহ'লে এতিয়ানো আৰু কি কৰি থাকো? কাইলৈ ৰাতিপুৱাই আহিম বাৰু মই। সোনকালে আহিব। আৰু এটা কথা আকৌ, কাইলৈ হেনো পেটুৱাহঁতে গাহৰিও কাটিব। আৰু যদি আনিবগে পাৰিবি নিজৰ লগত কথা। চাই লওঁ বাৰু কি হয়। বান্দাতে ইমান কেইটাকে কঁঠাল থৈ দিছ, মই দুটা লৈ যাওঁ নহ'লে দেই। পকা কঁঠাল এনেও 4টাকে খাব নোৱাৰো। বাৰী চুকৰ গছজোপাত আৰু আছেই বোলে ঢেৰ। ক'লে নহয় পুতে, লৈ যাওঁ দেই। এইজনীয়ে মোৰ লখিমী কেইটাকে লৈ গ'লেও আজি। এই আপদীয়া ল'ৰাটো, এইটো মুখত কথাই নাথাকে নহয়। চব কৈ মেলি শেষেই মানে। কালি তই গুচি অহাৰ পাছত বামুণী চুকৰ সেই যে আহঁত গছজোপা আছে, তাৰ তলতে মতা কুকুৰা এটা পালোঁ নহয়। তাৰপাছত হেষ্ট নেষ্ট কৰিও খবৰটো নিদিলি যে। কথাটোতো তই ভালকৈ শুনি ল। মতা কুকুৰা বৰ্তমান তোৰ গাড়ী ডিকিত সোমাই আছে মোনা এটাৰ ভিতৰত। সেইটোকে ভৰাই দিছিলি মানে অথনি। তইও কমতি নহয় দেই। বেজে দিয়া জৰা পানীখিনি ল'লি? কালিয়ে সোমাই থৈছোঁ সেইখিনি গাড়ীৰ ভিতৰত। হ'ল দেই ল'ৰাহেঁত, হ'ল এইবাৰ হ'লে হ'ল। যাব পাৰি। চলা কোনটোৱে গাড়ী চলাও। আহক আকৌ বহি লওকহি। ৰচোন গাড়ীখন ষ্টাৰ্ট নিদিবি। শুভ কামত সদায় উলিটো আগত দি ল'ব লাগে। দে এইবাৰ গাড়ী ষ্টাৰ্ট দে, ব'ল। যা গৈ পাই লগালগ ফোন কৰি দিবি দেই, পাহৰি নাথাকিবি আকৌ। হ'ব দে, আহিছোঁ।